আসামোলজি চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটোত 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উল্লেখ কৰা হ'ল। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হ'ল 2025 বৰ্ষত পূৰ্ণ সাক্ষৰতা লাভ কৰা তৃতীয় ৰাজ্যখন কি? উত্তৰ ত্ৰিপুৰা। আনহাতে পূৰ্ণ সাক্ষৰতা মৰ্যাদা লাভ কৰা প্ৰথম আৰু দ্বিতীয় ৰাজ্যকেইখন হ'ল মিজোৰাম আৰু গোৱা। 2025 বৰ্ষৰ পৰা 2035 বৰ্ষলৈকে এই সময়ছোৱাক কোনখন ৰাজ্যই হাইড্ৰ'পাৱাৰ দশক বুলি ঘোষণা কৰিছে? উত্তৰ অৰুণাচল প্ৰদেশ। SMFCL ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ SMFCL ৰ ফুল ফৰ্ম হ'ল সাগৰমালা ফাইনেন্স কৰ্পোৰেচন লিমিটেড। SMFCL হৈছে মেৰিটাইম ছেক্টৰত ভাৰতৰ প্ৰথমটো নন বেংকিং ফাইনেন্সিয়েল কোম্পানী। এই কোম্পানী ভাৰতৰ পোৰ্টছ, শিপিং এণ্ড ৱাটাৰৱেজ মন্ত্ৰণালয়ৰ অধীন। এই মিনিষ্ট্ৰীৰ বৰ্তমান মন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল। চলখন জীৱাশ্ম উদ্যান কোন ৰাজ্যত অৱস্থিত? উত্তৰ উত্তৰ প্ৰদেশত। এই জীৱাশ্ম উদ্যানক সোণভদ্ৰ জীৱাশ্ম উদ্যান বুলিও জনা যায়। জীৱাশ্ম উদ্যানত প্ৰাণী, উদ্ভিদ আদিৰ জীৱাশ্মসমূহ প্ৰাকৃতিকভাৱে সংৰক্ষণ কৰা হয়। নমাডিক এলিফেণ্ট সৈনিক অনুশীলন 2025 বৰ্ষত কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ উলানবাটাৰত। নমাডিক এলিফেণ্ট সৈনিক অনুশীলন 2025 বৰ্ষৰ যোৱা মে' মাহৰ 30 তাৰিখৰ পৰা 13 জুনলৈকে মংগোলিয়াৰ ৰাজধানী উলানবাটাৰত অনুষ্ঠিত কৰা হৈছিল। এই অনুশীলন হৈছে ভাৰত আৰু মংগোলিয়াৰ মাজত হোৱা এক সৈনিক অনুশীলন। গ্লোবেল পিচ ইণ্ডেক্স অৰ্থাৎ বিশ্ব শান্তি সূচক 2025 বৰ্ষত কোনখন দেশে শীৰ্ষস্থান লাভ কৰিছে? উত্তৰ আইচলেণ্ড। এই সূচকত প্ৰথম 10টা স্থান দখল কৰা দেশকেইখন হ'ল আইচলেণ্ড, আয়াৰলেণ্ড, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ড, ছিংগাপুৰ, পৰ্তুগাল, ডেনমাৰ্ক, স্লোভেনিয়া আৰু ফিনলেণ্ড। আনহাতে 2025 বৰ্ষৰ এই সূচকত ভাৰতে 115 সংখ্যক স্থান লাভ কৰিছে। এই ইণ্ডেক্সত একেবাৰে অন্তিম স্থান লাভ কৰা দেশখন হ'ল ৰাছিয়া। বনালু উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ তেলেংগানা। ৱৰ্ল্ড জুনিয়ৰ আইচ হকী চেম্পিয়নশ্বিপ 2025 বৰ্ষৰ বিজেতা কোন? উত্তৰ USA। এই চেম্পিয়নশ্বিপ কানাডাত খেলোৱা হৈছিল। এই খেল 2024 বৰ্ষৰ 26 ডিচেম্বৰৰ পৰা 2025 বৰ্ষৰ 5 জানুৱাৰীলৈকে অনুষ্ঠিত কৰা হৈছিল। এই চেম্পিয়নশ্বিপত মুঠ 10টা দলে অংশগ্ৰহণ কৰিছিল। এই 10টা দল হ'ল USA, ফিনলেণ্ড, কানাডা, লাটভিয়া, জাৰ্মানী, ছুইডেন, জেকিয়া, স্লোভাকিয়া, ছুইজাৰলেণ্ড আৰু কাজাখস্তান। এই চেম্পিয়নশ্বিপত USA ফিনলেণ্ডক ফাইনেল খেলত পৰাস্ত কৰি 2025 বৰ্ষৰ খিতাপ জয় কৰে। এছিয়ান ক্ৰিকেট কাউন্সিলৰ বৰ্তমানৰ অধ্যক্ষ কোন? উত্তৰ মহচিন নকবী। বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2024 বৰ্ষত কিম জিচিয়ক বঁটা লাভ কৰা অসমীয়া ছবিখন কি? উত্তৰ ভিলেজ ৰকষ্টাৰ 2। এই ছবিখন পৰিচালনা কৰিছিল ৰীমা দাসে। বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হয় দক্ষিণ কোৰিয়াত। 2025 বৰ্ষত কোনগৰাকী ভাৰতীয় উইকেট কিপাৰে টেষ্ট ক্ৰিকেটৰ 2টা ইনিংছতে শতক অৰ্জন কৰিছে? উত্তৰ ঋষভ পন্থ। বাংলাদেশত নৱ বাংলাদেশ দিৱস কোন তাৰিখে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে? উত্তৰ 8 আগষ্টত। কাটাৰাগামা এছালা উৎসৱ কোন দেশত পালন কৰা হয়? উত্তৰ শ্ৰীলংকা। শ্ৰীলংকাৰ দুখন ৰাজধানী আছে। শ্ৰীলংকাৰ লেজিছলেটিভ কেপিটেল হৈছে শ্ৰী জয়ৱৰ্ধনাপুৰা কট্টে আৰু এক্সিকিউটিভ আৰু জুডিচিয়েল কেপিটেল হৈছে কলম্বো। এইকেইটা আছিল 2025 বৰ্ষৰ লগত জড়িত কেইটামান জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।